অবৈধ বাংলাদেশী নামত কোনো ভাৰতীয় নাগৰিকৰ লগত আমি অন্যায় হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক বা মুছলমানে হওক, বঙালীয়ে হওক বা মাৰৱাৰীয়ে হওক, এই অসমৰ ভিতৰত প্ৰত্যেক ভাৰতীয় নাগৰিকৰ অধিকাৰ আছে যে তেওঁ আত্মসন্মান সহকাৰে শান্তি আৰু নিৰাপত্তা সহকাৰে জীয়াই থাকিব পাৰে। 16 মে পিছত অবৈধ বাংলাদেশীক ডালি টোপোলা বান্ধি বিদায় দিব নোৱাৰিলে, সদ্য NRC দিব নোৱাৰিলে, 6 নং দফাৰ অসম চুক্তিৰ ৰিপৰ্টৰ ওপৰত কোনো কাম তেওঁলোকে কৰিব নোৱাৰিলে। আজি তেওঁৰ ল'ৰা ছোৱালীক চাকৰি দিব পৰা নাই, বন্দুক দিব পাৰিছে। অসমৰ পৰা অবৈধ বাংলাদেশীক বিদায় দিব পৰা নাই, নিজৰ পৰিৱাৰৰ নামত ঠায়ে ঠায়ে আজি মাটি কিনিবলৈ আৰম্ভ কৰিছে। নমস্কাৰ, বৰ্তমানৰ পৰিস্থিতি লৈ এটা বাৰ্তা আপোনালোকক জনাবলৈ বিচাৰিছোঁ। কংগ্ৰেছ দল সদায় জাতীয়বাদী চিন্তাধাৰা চেতনাক সন্মান কৰে। কংগ্ৰেছ দলৰ জন্ম এটা জাতীয়বাদী চিন্তাধাৰাৰ পৰাই আৰম্ভ হৈছে। নিজৰ দেশখন স্বাধীন কৰা সেই সময়ৰ পৰা কংগ্ৰেছ দলে সদায় আৰু আজিলৈকে নিজৰ দেশৰ বাবে জেল যাবলৈ, ত্যাগ আৰু বলিদান কৰিবলৈ প্ৰস্তুত হৈ আছে, সাজু হৈ আছে। আৰু আমি সদায় যিসকলৰ গণতান্ত্ৰিক আন্দোলনৰ ওপৰত বিশ্বাস আছে, তেখেতসকলৰ লগত আলোচনা কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। এয়া হ'ল অসমৰ ভিতৰত কংগ্ৰেছ দলৰ ইতিহাস। তেল আন্দোলনৰ সময়ত, ভাষা আন্দোলনৰ সময়ত, অসম আন্দোলনৰ সময়ত, NRCৰ সময়ত। হয়, অবৈধ বাংলাদেশী আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ সমস্যা। সেইকাৰণে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল 2001 চনৰ পৰা 2016 চনলৈকে, প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে এই সমস্যাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। ৰিভাৰ আইন পেট্ৰলিং ওপৰত জোৰ দিছে, বৰ্ডাৰ ফেন্সিং ওপৰত জোৰ দিছে। আৰু যদি সেই সময়ত কেন্দ্ৰৰ বাজপেয়ী চৰকাৰ টেম্পৰেৰী ভিজাৰ কথাও চিন্তা কৰিছিল, কংগ্ৰেছে বিৰোধিতা কৰিছিল। কিন্তু এটা কথা স্পষ্ট, অবৈধ বাংলাদেশী নামত কোনো ভাৰতীয় নাগৰিকৰ লগত আমি অন্যায় হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক বা মুছলমানে হওক, বঙালীয়ে হওক বা মাৰৱাৰীয়ে হওক, এই অসমৰ ভিতৰত প্ৰত্যেক ভাৰতীয় নাগৰিকৰ অধিকাৰ আছে যে তেওঁ আত্মসন্মান সহকাৰে শান্তি আৰু নিৰাপত্তা সহকাৰে জীয়াই থাকিব পাৰে। আৰু সেইকাৰণে আমি দেখিছোঁ যে এয়া চিন্তা, এয়া আৱেগ আজিৰ পৰা নহয়, আগৰ পৰাই আমাৰ অসমৰ মহান পুৰুষসকলে বিভিন্ন সময়ত প্ৰকাশ কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালৰ সেই গীতৰ ভিতৰত মই অসমীয়া, সেই অসমীয়া পৰিচয়ৰ ভিতৰত কিমাননো জনগোষ্ঠী জনজাতি তাত সোমাই আছে। আহোম, কছাৰী, কোচ ৰাজবংশী, মিচিং, লালুং, অসমীয়া, মমেনচিংগীয়া, মণিপুৰীয়া, চাচোন সকলোৱে এই বৰ অসমৰ গঠনত সৃষ্টিত সকলৰ অৰিহণা আছে। তথাপিও বিজেপি দল আহিলে 2016 চনত, কিন্তু এটাৰ পিছত এটা অসমৰ জনসাধাৰণক প্ৰতাৰণা দিয়ে গ'ল। 16 মে পিছত অবৈধ বাংলাদেশীক ডালি টোপোলা বান্ধি বিদায় দিব নোৱাৰিলে, সদ্য NRC দিব নোৱাৰিলে, 6 নং দফাৰ অসম চুক্তিৰ ৰিপৰ্টৰ ওপৰত কোনো কাম তেওঁলোকে কৰিব নোৱাৰিলে। HS ব্ৰহ্ম ৰিপৰ্ট পৰিয়ে থাকে। আৰু তাৰ বিপৰীত তেওঁলোকে কি কৰিলে? ট্ৰাইবেল মানুহৰ মাটি ল'লে, হাজাৰ হাজাৰ বিঘাৰ মানুহৰ মাটি ল'লে, বাগান বন্ধ কৰে, বাগান নিজৰ পৰিবাৰৰ নামত ল'বলৈ আৰম্ভ কৰে, ৱাইল্ড লাইফ কৰিডৰৰ ভিতৰত নিজৰ ৰিজৰ্ট বনাবলৈ আৰম্ভ কৰে, কয়লা পাথৰৰ চিণ্ডিকেট লৈ আমাৰ জংগল পহাৰ নষ্ট কৰিলে। আৰু সাৰদা আৰু লুইচ বাৰ্জাৰ ফাইলটো তেওঁলোকে বন্ধ কৰিলে। আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ ৰেজিগনেশ্যন দিব লাগে। তেওঁ চিম্পলি আনফিট টু চিট অন দ্য চেয়াৰ অফ দ্য চিফ মিনিষ্টাৰ অফ আছাম।
আজি তেওঁৰ ল'ৰা ছোৱালীক চাকৰি দিব পৰা নাই, বন্দুক দিব পাৰিছে। অসমৰ পৰা অবৈধ বাংলাদেশীক বিদায় দিব পৰা নাই। নিজৰ পৰিবাৰৰ নামত ঠায়ে ঠায়ে আজি মাটি কিনিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আজি সময় আহিল যে আমি সকলোৱে মিলি জুলি অসমৰ দায়িত্ব লওঁ, নতুন বৰ অসম সৃষ্টি কৰাৰ দায়িত্ব লওঁ। সেই বৰ অসমত য'ত প্ৰত্যেকৰ মাজত এনাজৰী সম্প্ৰীতি থাকে, সেই বৰ অসমৰ য'ত আমি নিজৰ জাতি সুৰক্ষিত ৰাখিব পাৰোঁ, সেই বৰ অসমৰ য'ত আমি সকলোৱে নিজৰ নিৰাপত্তা আৰু স্বাভিমান ধৰি ৰাখিব পাৰোঁ, সেই বৰ অসমৰ য'ত কৃষক, খেলুৱক, শিল্পী, বয়োজ্যেষ্ঠ সকলোৱে নিজৰ স্থান পায়, এটা চৰকাৰ পায় যি তেওঁলোকৰ বাবে কাম কৰে, য'ত গাঁৱৰ ভিতৰত ৰাস্তা, খোৱাপানী, চিকিৎসা, শিক্ষা আৰু সাংস্কৃতিক মঞ্চবোৰ উন্নত হৈ থাকে। এই বৰ অসমৰ য'ত ভাৰতৰ ভিতৰত চৰ্চা হয়, কিছু নেতাসকলৰ অভদ্ৰ কথা লৈ নহয়, কিন্তু আমাৰ নৱপ্ৰজন্মৰ যুৱকসকলৰ প্ৰতিভা লৈ, তেওঁলোকৰ কষ্ট লৈ, তেওঁলোকৰ ক্ৰিয়েটিভিটি আৰু টেলেণ্টৰ লৈ সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চা হয়। সেই বৰ অসমৰ বাবে চিন্তা কৰিবলৈ হ'লে আমি সকলোৱে একগোট হ'ব লাগিব। আৰু সেইকাৰণে আজিৰ তাৰিখত কংগ্ৰেছ দলে সকলোকে নিমন্ত্ৰণ জনাইছে। আমি সকলোৰ লগত আলোচনা কৰিবলৈ বিচাৰিছোঁ। এয়া ৰাজনৈতিক দল হওক, সংগঠন হওক, অৱসৰপ্ৰাপ্ত শিক্ষকসকল হওক, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াসকল হওক, খেতিয়ক হওক, খেলুৱক হওক বা ছাত্ৰ ছাত্ৰীসকল হওক, আমি বিচাৰোঁ যে এই বৰ অসমৰ কল্পনা কোনো এজন বিশেষ ব্যক্তিৰ যোগেদি নহয়, এজন বিশেষ দলৰ ওপৰত নিৰ্ভৰ নহয়, এটা বিশেষ ৰাজনৈতিক চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ নহয়। এই বৰ অসমৰ গঠনৰ দায়িত্ব আমি সকলোৱে মিলিজুলি ল'ব লাগিব। আগন্তুক দিনত কংগ্ৰেছৰ নেতাসকল, কৰ্মীসকল আপোনালোকৰ মাজত যাব, মাজত গৈ পৰামৰ্শ ল'ব, নতুন সংস্থাপনৰ নীতি লৈ পৰামৰ্শ ল'ব, নতুন ভূমি নীতি লৈ পৰামৰ্শ ল'ব, নতুন শিক্ষা আৰু চিকিৎসা নীতি লৈ পৰামৰ্শ ল'ব, নতুন সংস্কৃতি আৰু খেলৰ নীতিৰ ওপৰত পৰামৰ্শ ল'ব। আহক আমাক সহায় কৰক, আহক আমি সকলোৱে একত্ৰিত হওঁ, আহক আমি অসমৰ দায়িত্ব লওঁ। আজি কুইট ইণ্ডিয়া এনিভাৰ্চাৰী, আহক আমি অসমৰ পৰা হিংসাৰ ৰাজনীতি বিদায় দিওঁ, আহক আমি অসমৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি আমি বিদায় দিওঁ, আহক আমি অসমৰ পৰা ঘৃণাৰ বাতাৱৰণ বিদায় দিওঁ, আহক আমি সকলোৱে অসমখনক সেই পথত লৈ যাওঁ যি পথৰ নিৰ্মাণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিলে, মাধৱদেৱে কৰিলে, আজান পীৰে কৰিলে, লাচিত বৰফুকনে কৰিলে, ভূপেন হাজৰিকাই কৰিলে। আহক আজি আমালোকৰ সকলোৰ ওপৰত এটা গধুৰ দায়িত্ব, আৰু মোৰ বিশ্বাস যে আমি মিলি জুলি এই দায়িত্বটো ভালদৰে লৈ আমি অসমখনক প্ৰগতি, শান্তি আৰু সম্প্ৰীতিৰ পথত আগুৱাই লৈ যাম। নমস্কাৰ, জয় হিন্দ, জয় আই অসম।